হেই বন্ধু বান্ধৱীসকল সকলোকে গুড মৰ্ণিং। ৰাতিপুৱা 9টা বজাত উঠিলোঁ। উঠাৰ পিছত মোৰ চুলিখন ডাঙৰ হৈ গৈছে। মোক গালি পাৰি থাকে সকলো মানুহবিলাকে, ফ্ৰেণ্ড আৰু ডাঙৰ যিকোনো মানুহ মোক লগ পায় সি খালি গালি দি থাকে। সিটাই মোৰ মনত বেয়া লাগি যায় আজি ৰাতিপুৱাই উঠিলোঁ। উঠাৰ পিছত বাকী কাম এৰি দিলোঁ। আগত চুলিবিলাকে সৰুকৈ কাটিব লাগিব। মোৰ মনত এটাই দুখ, মানুহবিলাকে খালি কৈ থাকে চুলিটো ডাঙৰ হৈ গৈছে। সেইকাৰণে আজি প্ৰথম কামটোৱেই হ'ল চুলিবিলাকে সৰুকৈ দিম। এতিয়া ওলালোঁ ঘৰৰ পৰা। এতিয়া ডাইৰেক্ট মোৰ বাইকখন লৈ আহিলোঁ। চেলুনৰ দোকানৰ সন্মুখত গৈ আছোঁ। এতিয়া মোৰ প্ৰথম কামটো হ'ল আজি চুলিবিলাকে সৰুকৈ কাটিব লাগিব। আহি পালোঁ মোৰ ফ্ৰেণ্ডৰ দোকানত। সি খুব ধুনীয়াকৈ চুলি কাটিব পাৰে। যিবোৰ কাটিঙে চাওঁ সেইবোৰ কাটিঙে ইয়াত আছে। ইয়াত আহি প্ৰথম কামটো হ'ল, মনত এটাই দুখ, সি কৈ আছে ইমান দিন ৰাখিলোঁ চুলিখন, আজি কাটিব লগা হ'ল। ইমান দিন ৰখাৰ পিছত 7-8 মাহ হৈ গৈছে, কটা নাই। বহু মানুহ কৈছে তথাপিও কেয়াৰ কৰা নাই। কিন্তু এনে গালি পাৰি থাকে ন। যেতিয়া ফ্ৰেণ্ডবিলাকে কৈ থাকে দেই চুলিবিলাক নাকাটিলে মোৰ লগত কথা নাপাতিবি, তেতিয়া আৰু কি কৰিম, উপায় নাই। তেনেহ'লে চুলিবিলাকে আজি কাটি দি আছোঁ। মনত দুখ লাগি আছে। মই আৰু ডাঙৰ কৰিলোঁ হয়, ডাঙৰ কৰি খানি বেৰি ইমান দিলোঁ হয়। বেনি কেনেকুৱা লাগিলে হয় কওকচোন অলপমান কমেণ্ট বক্সত। তথাপি একো নহয়, আজি কাটি দিলে কেইদিনমান পিছত আকৌ ডাঙৰ কৰা যাব। এইটো আৰু একো নহয়, অলপমান আপডেট হ'ব লাগে ন। আজি যি হৈছে সেইবিলাক হৈ যাওক। ইয়াত আহিব, যিবোৰ কাটিং চাই ইয়াত পাই যাব। কি কাটিং চাই সেই কাটিঙে পাই যাব, টেনশ্যন কৰিব নালাগে। কওকচোন আমাৰ কুকুৰ মাৰা চাৰবাৰীৰ গজাৰিকান্দি মাছখনত যিখন চাৰিআলি হয় তাতে দোকানখন হয়। আহিব চাব, খুব ধুনীয়া চুলি কাটে একদম। কি কাটিং চাব তাত। সিয়ে মোক চুলিবিলাক ডাঙৰ কৰি দিছে, কেনেকৈ ৰাখিব লাগে, কেনেকৈ কি কৰিব লাগে চব কৰিছে। আজি সিয়ে সৰু কৰি দিল আৰু একো নহয়। এতিয়াও হোৱা নাই, কাটি আছে আৰু কি সৰু হৈ যাব, টেনশ্যন কৰিব নালাগে। মই মনত অলপ দুখ লৈছোঁ। ইমান দিন ডাঙৰ কৰিলোঁ। এটা গছক যেতিয়া ডাঙৰ কৰি যায় তেতিয়া কাটি দিলে কিমান দুখ লাগে। তেতিয়া মোৰ মূৰৰ ওপৰত চুলবিলাকে ইমান যতন কৰি ডাঙৰ কৰিলোঁ, আজি কাটিব লগা হৈ গৈছে। একো নাই আৰু। মোৰ পিছফালে চাওক কিমান ডাঙৰ চুলিবিলাকে, আৰু এইবিলাক চুলি আজি কাটিব লগা হ'ল। একো নাই, ডাঙৰ মানুহ হ'লে ৰাখিব পৰা যায়। মই সৰু মানুহ ন, সেইকাৰণে মোক যোনে লগ পায় তনে গালি দি থাকে দেই ইমান চুলি কিয় ৰাখিছা। এই ছলমান খান শ্বাহৰুখ খান হয়। এতিয়া মোৰ বেকগ্ৰাউণ্ড চাওঁ পিছফালে কেনেকুৱা ফিছকুলৰ নিচিনাকৈ লাগি গৈছে। কি হৈছে ভাই, তাতে কি JCB দি কি খন্দা মাৰিছে না, ওলাই লৈছে তাৰ পৰা, এনেকুৱা হৈ গৈছে। একো নহয়, খুব ধুনীয়াকৈ কাটি দি আছে। মইতো ভাবি লৈছোঁ আজিৰ পৰা মোক আৰু যেনি কেনেকুৱা টাকলো লাগে নেকি। একো নাই, এইটো হৈ যাব। এতিয়া মই চুলিবিলাক কাটি আছোঁ। কাটাৰ পিছত কেনেকুৱা বেকগ্ৰাউণ্ডটো আছে সকলোকে দেখাব। এইটো আৰু চিন্তা কৰিব নালাগে। যোনে ভিডিঅ'টো চাই আছে সকলোকে মনৰ পৰা ধন্যবাদ জনালোঁ। আৰু ভালকৈ চাবা, মোৰ অন্য ভিডিঅ'বিলাক আৰু ভালকৈ চাবা। যেতিয়া ভাল হোৱা নাই তেতিয়া মোক কৈ দিলে হ'ল, মই চেষ্টা কৰিম। চেষ্টাৰ বাহিৰত আৰু একো নাই, চেষ্টা কৰিব লাগিব ন। বেয়া হ'লেতো মোক ক'বই লাগিব যে এইটো বেয়া হৈ গৈছে। মই চেষ্টা কৰিম ভাল বনোৱা।
সেই বন্ধু বান্ধৱীসকল আৰু এটা কথা চুলবিলাক কাটিতে তেতিয়া মোৰ চকুৰ পৰা পানী ওলাইছে যে কেনেকুৱা দুখ লাগি গ'ল মোৰ মনত। খালি একমাত্ৰ মানুহবিলাকৰ কথা ৰাখিবলৈ আজি মোৰ মনত অলপ দুখ লাগি গ'ল। তথাপি একো নহয়, মই সদায় ফ্ৰেণ্ডবিলাকৰ লগত থাকোঁ, মই ফ্ৰেণ্ডক ভাল পাওঁ, সেইকাৰণে মোৰ চাহিদাবিলাকে মই বাদ দিছোঁ, তথাপিও মই ফ্ৰেণ্ডৰ কথা ৰাখিছোঁ। ভাবি লওক কিমান ভাল পাওঁ মই ফ্ৰেণ্ডক। আপোনালোকক চবকে মই ভাল পাওঁ, চবেই মোৰ ফ্ৰেণ্ড হয়। এতিয়া আৰু চুলিবিলাকে কাঠি দি খানি চাফা কৰি আছে, কেনেকুৱা লুকটো লাগিছে অলপমান কৈ দিয়ক। এনে সৰু চুল ৰাখিলে ফেচটো কেনেকুৱা লাগে আৰু ডাঙৰ থাকিলে কেনেকুৱা লাগিছে অলপমান কমেণ্টত কৈ দিয়কচোন, কেনেকুৱা লাগি গ'ল। আৰু এইটোৱে ভাল বুজি মইতো ভাবি আছোঁ যে অলপ সৰু দেখা চাওঁ, সৰু লাগিলেও কিন্তু ভাল লাগিছে, একো নহয়। আৰু কেইদিনমান পিছত আকৌ ডাঙৰ হৈ যাব, চিন্তা নাই। একদম দাড়ি চাড়িতো বেছি অহা নাই, ভালকৈ জ্বলোৱা নাই, অলপ ৰাখিছোঁ আৰু ভালকৈ ৰাখিব চেষ্টা কৰিম এতিয়া নেক্সট ভিডিঅ'ত দেখা হ'ব। সকলো ফ্ৰেণ্ডবিলাকে টাটা বাই বাই দি আছোঁ। নেক্সট ভিডিঅ'ত আহি আছোঁ মই।